জীৱনটোত যেতিয়াই সমস্যা আহে ভাবি চাবচোন, কোনো সমস্যা দেখোন সৰু সমস্যা নহয়। আমি যদি অতীতৰ কথা ভাবোঁ, যিটো মানে এটা সময়ত আহিছিলে সমস্যা হিচাপে, সেই সময়ত সেই সমস্যাটোৱে যেন সবাতোকৈ ডাঙৰ সমস্যা আছিল। আৰু সেইখিনি সময়ত আমি ভাবিছিলোঁ যে ইমান ডাঙৰ সমস্যাটো যদি নাই সমাধান হ'ব, চাগে মোতকৈ সুখী আৰু কোনো নহ'ব এই পৃথিৱীত। তাৰ পাছত লাহে লাহে আমি কেতিয়াবা গম পাই বা কেতিয়াবা গম নোপোৱাকৈয়ে সেই সমস্যাবোৰ সমাধান হৈ যায়। কিন্তু সমাধান হোৱাৰ পাছত আন এটি সমস্যা উদয় হয়। আৰু যেতিয়া আন এটি সমস্যাৰ লগত আমি যুঁজি থাকোঁ, সেইখিনি সময়ত আমি আগৰ সমস্যাটো যে সমাধান হৈ গ'ল, যাক লৈ আমি সুখী হোৱা কথা আছিল, এই কথাটো আমি পাহৰিয়ে যাওঁ। আৰু তেনেকৈয়ে চলি থাকে জীৱনৰ গতি। জীৱন চলি থাকে, সমস্যাও আহি থাকে, সমাধানো হৈ গৈ থাকে। কিন্তু যিটো সময়ত যিটো সমস্যাৰ লগত আমি যুঁজি থাকোঁ, সেই সমস্যাটো সেইখিনি সময়ত সবাতোকৈ ডাঙৰ এটা চিন্তাৰ কাৰণ, সবাতোকৈ ডাঙৰ যেন আমাৰ সমস্যা জীৱনৰ আজিলৈকে হোৱা তেনেকুৱা যেনেই লাগে। সেয়েহে যদি এতিয়াও আপুনি আপোনাৰ জীৱনত কিবা ডাঙৰ সাংঘাতিক কিবা সমস্যাৰ লগত যুঁজি আছে ন, অকণমান ধৈৰ্য ধৰিব। কেতিয়াবা বহুত বেছি হাল্লা হুল্লা কৰি থাকিলে, সকলোফালে আমি চেষ্টা কৰি থাকিলেও সমাধানৰ উপায় নেদেখোঁ। কিন্তু এটা সমস্যাই সদায় এটা ভেলিডিটি টাইম লৈ আহে। সেই সমস্যাটোৰো এটা ভেলিডিটি টাইম থাকিব নিশ্চয়কৈ। এটা সময় হয়তো আহিব, যিটো সময়ত হয়তো সেই সমস্যা নাথাকিব, নতুবা সেই সমস্যাটোৰ লগত যুঁজাৰ বাবে যিখিনি শক্তি লাগে তাতকৈ বেছি শক্তিবান আমি হৈ উঠিম। কিছুমান সমস্যা জীৱনত কেতিয়াও সমাধান নহয়। তেনেকুৱা সমস্যাবোৰো লৈ পেলাইও কিন্তু মানুহ সুখত থাকে। কাৰণ যিমানে দিন বাঢ়ে সেই সমস্যাবোৰৰ লগত যুঁজিব পৰা শক্তি বাঢ়ি গৈ থাকে। কেৱল মাত্ৰ নিজৰ ওপৰত আৰু পৰমাত্মাৰ ওপৰত বিশ্বাস ৰখাটো উচিত। কাৰণ আমাক এটা শক্তি লাগে ন, এটা উৎসাহ লাগে, এটা মটিভেশ্যন লাগে। আৰু সেই মটিভেশ্যনটো কোনো মানুহে আপোনাক দিব নোৱাৰে। সেই মটিভেশ্যনটো আহে আমাৰ ঈশ্বৰৰ ওপৰত বিশ্বাসৰ পৰা। আৰু মই কিন্তু নিজেই ব্যক্তিগতভাৱে খুব বেছি বিশ্বাস কৰোঁ এটি পজিটিভ এনাৰ্জিক, যাক আমি ভগৱান বুলি কওঁ। সকলোৱে বেলেগ বেলেগকৈ কয়, ভগৱান, আল্লাহ, সকলোৰে বেলেগ বেলেগ হ'লেও এটা মাত্ৰ ধনাত্মক শক্তি বুলি মই বিশ্বাস কৰোঁ। আৰু বহুত জীৱনত এনেকুৱা সমস্যা আহিছে, যিবোৰ সমস্যা কিন্তু কেনেকৈ অনায়াসে পাৰ কৰি পেলালোঁ গমেই নাপালোঁ। এতিয়াও জীৱনত যি যি সমস্যা আছে, ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আৰু নিজৰ ওপৰত বিশ্বাস ৰাখি কেৱল যুঁজি গৈছোঁ। কাৰণ যিদিনাখনে এই যুঁজ শেষ হ'ব, সেইদিনাখনে আমাৰ জীৱনো শেষ হ'ব। জীৱন থকালৈকে সমস্যাটো আহিবই। বাৰু আপোনালোকৰ সমস্যা যিবিলাক চলি আছে, সেইবিলাক শুনিবলৈকে মই আছোঁ। আকৌ এবাৰ কৈছোঁ, হেৰুৱা সুবাস বিচাৰি আমাৰ অনুষ্ঠানটিত আপোনাৰ বা মোৰ এনেকুৱা বিভিন্ন ধৰণৰ আমি সমস্যা আলোচনা কৰোঁ। আপোনালোকৰো যদি আছে কিবা তেনেকুৱা ধৰণৰ সমস্যা, যি সমস্যাই ৰাতি শুব নিদিয়ে, যি সমস্যাই আপোনাক বহুত সকলোবোৰ প্ৰাপ্তি হোৱাৰ পাছতো যেন কিবা এটা আধৰুৱা কৰি ৰাখে আপোনাক, তেনেকুৱা যদি সমস্যা আছে, যাক আপুনি কাৰো ওচৰত ক'ব পৰা নাই, ব্যক্ত কৰিব পৰা নাই, কোনো আপোনাৰ কাটকুট নকৰাকৈ, যদি বিচাৰে মোৰ লগত শ্বেয়াৰ কৰিব পাৰে। মই বিশ্লেষণ কৰিম মোৰ সূক্ষ্ম জ্ঞানেৰে, আৰু লগতে যদি আপুনি বিচাৰে ভিডিঅ' আকাৰে সমাজলৈ প্ৰেৰণ কৰিম। আৰু মানুহৰ ধনাত্মক কি কমেণ্ট আহিব পাৰে সেইটোৰ ওপৰত। কাৰণ মানুহৰ কমেণ্টবোৰ, ধনাত্মক কমেণ্টে বহুত মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। এনেবোৰ কথা সঁচাকৈ বহুত ভাল লগা কথা। মানুহৰ কথাই কাৰোবাক বহুত বেছি শক্তি দিব পাৰে। এই কথাৰ জোৰ বহুত বেছি। সেয়েহে হীনমান্যতাত নুভুগিব। জীৱনটোক এনেকুৱা নাভাবিব যে আপোনাৰ জীৱনটোত আপোনাৰ কোনো নাই, আপোনাক সমস্যা শুনিবলৈকেও কোনো নাই। মই আছোঁ। আপুনি আপোনাৰ সমস্যা মেছেঞ্জাৰ যোগে মোক ক'ব পাৰে। ইয়াতে কৈ থৈ দিছোঁ, ফোন নম্বৰ নিবিচাৰিব। ফোন নম্বৰ দিব পৰাকৈ মই প্ৰফেশ্যনেল ফোন নম্বৰ এতিয়ালৈকে বনোৱা হোৱা নাই। আৰু যিহেতু মই নিজেও সাংসাৰিক মানুহ, সংসাৰৰ বিভিন্ন ধৰণৰ ব্যস্ততা প্লাছ নিজৰো সমস্যা আছে বিভিন্ন ধৰণৰ, সেই সকলোবোৰৰ লগত যুঁজি ময়ো থাকোঁ। সেইকাৰণে ফোন নম্বৰ দি যিকোনো সময়ত আপোনালোকৰ ধৰক সমস্যাৰ কথা ক'বলৈ মোক ফোন কৰিব। কিন্তু ময়োতো মানুহ, সকলো সময়ত ময়ো মটিভেটেড হৈ নাথাকোঁ। সেয়েহে হয়তো আপুনি ফোন কৰা সময়ত মই আপোনাৰ কথা শুনিব পৰাকৈ মই হয়তো ফ্ৰী নাথাকিব পাৰোঁ। হয়তো সেইখিনি সময়ত মই নিজে বুজাই থাকিব চাগে যে জীৱনৰ সমস্যাবোৰক লৈ যেতিয়া নিজৰে অকণমান হাৰ মানি যোৱাৰ নিচিনা অনুভৱ হয়, সেইখিনি সময়ত চাগে নিজকে মই বুজাব পৰা নাই। চব মানুহৰে আপছ এণ্ড ডাউন থাকে, সেইবাবে মই ফোন নম্বৰ দিব পৰা নাই আপোনালোকক। আৰু
মেছেঞ্জাৰ যোগে আপোনালোকে মোক আপোনালোকৰ সমস্যা শ্বেয়াৰ কৰিব পাৰে, ভইচ মেছেজ পঠাব পাৰে। সম্পূৰ্ণ বিশ্বাসযোগ্য হয় আপোনালোকক মই সেইখিনি বিশ্বাস দিছোঁ যে আপোনালোকৰ কোনো ধৰণৰ ভইচ মেছেজ বা কিবা কথাও লিক নহয় মোৰ পৰা। বিশ্বাস ৰাখক, বহুত কথা পাতিলে মনটো পাতল লগাৰ লগতে সমাধানৰ উপায়ো ওলায়। মই আছোঁ আপোনালোকৰ লগত, চিন্তা নকৰিব।